নিশ্চিতভাৱে ক'ব লাগিব যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ আকাশলংঘী হোৱাৰ পাছতেই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ইতিমধ্যে প্ৰতিবিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোৱা কালিৰ পৰা যথেষ্ট মূল্য বৃদ্ধি হৈছে, যাৰ ফলত এতিয়া ব্যৱসায়ীসকলৰ লগতে যিসকল গ্ৰাহকসকলৰ এতিয়া যথেষ্ট সমস্যাত পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত, গোলাঘাট জিলাৰ খুমটাইৰ আধাৰ সত্ৰত মই এখন ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত আছোঁ। আৰু এই মুহূৰ্তত আমি ব্যৱসায়িকজনৰ লগতে গ্ৰাহকসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এগৰাকী ব্যৱসায়ী ওচৰলৈ আহিছোঁ। দাদা, মই আপোনাক অকণমান মাতিছোঁ। কি ক'ব, যিহেতু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি পেট্ৰলজাত ডিজেল বিভিন্ন সামগ্ৰী ইতিমধ্যে আকাশলংঘী মূল্য বৃদ্ধি হৈছে। আৰু যোৱাকালিৰ পৰা ডিমৰ প্ৰতি প্লেটৰ মূল্য বৃদ্ধি, তাৰ সমান্তৰালভাৱে পিঁয়াজৰ মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় যি মিঠাতেলৰ মূল্য বৃদ্ধি হৈছে। যথেষ্ট সমস্যাত পৰিছে এতিয়া গ্ৰাহকসকল, তাৰ সমান্তৰালভাৱে ব্যৱসায়ীসকলো। কিমান সমস্যাৰ সন্মুখীন হৈছে আৰু কিমান বৃদ্ধি হৈছে? বৃদ্ধি হৈছে আৰু সমস্যাটোও হৈছে, আৰু বৃদ্ধি হোৱাৰ লগে লগে বস্তু বিকিবলৈ অকণমান অসুবিধা হয়, কাৰণ গ্ৰাহকে প্ৰশ্ন কৰে দামটো লৈ। গতিকে যোৱা দুদিনৰ আগত আপুনি ডিম কিমানত কিনিছিলে আৰু যোৱাকালি কিমানত? ডিম আগতে 7 টকাটো বিক্ৰী হৈছিলে, এটা ডিম 7 টকা বা প্লেট 210 বিকিব পাৰি। এতিয়া 250 টকা 60 টকা বিকিব লগা হৈছে প্লেট। গতিকে বহুত বাঢ়ি গৈছে ডিমৰ দাম। পিঁয়াজৰ মূল্য, মিঠাতেলৰ মূল্য, পিঁয়াজৰ মিঠাতেলৰ মূল্য হৈছে। আৰু লগতে বেছি মানে মোৰ ফালৰ পৰাই কৈছোঁ, মই যিটো মানে ইথানল মিলোৱাৰ যিটো ছিষ্টেম কৰিছে, সেইটোৱে কিন্তু বেছি মানে সংকটত সেইটোৱে পেলাইছে, সেইটোৱে পেলাব। এতিয়া গ্ৰাহকসকল আহিলে আপোনাৰ যিটো প্ৰতিদিনে মূল্য বৃদ্ধি হৈছে বা কেতিয়াবা কমে কেতিয়াবা বাঢ়ে, কেনেধৰণে আপোনাক প্ৰশ্ন কৰে আৰু গ্ৰাহকসকলে প্ৰশ্ন কৰিবলৈ নিদিওঁ, মই নিজে কৈ দিওঁ। মইহে তেওঁলোকক উত্তৰটো আগতে প্ৰশ্ন নকৰাকৈ যে ইমানৰ বস্তুৰ দাম বাঢ়িলে, সেইটো মই নিজেই কৰোঁ। সেইটো এতিয়া যথেষ্ট প্ৰভাৱ পৰিছে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত? ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিব, নাই দাম বাঢ়িছেহে, এতিয়ালৈকে পৰা নাই, পৰিব। হয়, কি আহ্বান জনাব চৰকাৰক বা যোগান বিভাগক? আহ্বান সকলোৰে এটাই আছে যে মূল্য বৃদ্ধিটো মানে ৰোধ কৰিব লাগে। অলপ সকলোৰে কথা চিন্তা কৰি পেলাই দামখিনি নিৰ্ধাৰিত কৰিলে ভাল। নিশ্চিতভাৱে মই এগৰাকী ব্যৱসায়ীৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। এগৰাকী গ্ৰাহক আছে, কি ক'ব দাদা? যিহেতু আপুনিও বজাৰ কৰিবলৈ আহিছে, কিমান যথেষ্ট মূল্য বৃদ্ধি হৈছে, প্ৰতিদিনে মূল্য বৃদ্ধি হৈছে, কি ক'ব আপুনি? হয়, এইখন দোকানৰ মই এজন ৰেগুলাৰ কাষ্টমাৰ। মোৰ দৈনিক বজাৰ মই ইয়াতে কৰোঁ, আৰু আহি গম পাইছোঁ এতিয়া যে 2 এপদ সামগ্ৰীৰ মূল্য ইতিমধ্যে বৃদ্ধি হৈছে। আৰু যোৱাকালিও এখন তালিকা, বৰ্ধিত মূল্যৰ তালিকা এখন বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে, আমি দেখিছোঁ। গতিকে হঠাতে মূল্য বৃদ্ধি হোৱাৰ ফলত আমাৰ দৈনিক জনজীৱনত ই নিশ্চয় প্ৰভাৱ পেলাব, আৰু বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মানুহ অতি কষ্টৰে 2 টকা উপাৰ্জন কৰি খাই থাকে। গতিকে হঠাতে যদি দৈনিক প্ৰয়োজনীয় বস্তুখিনিৰ মূল্য বৃদ্ধি হয়, আমাৰ সকলোৰে ইয়াত সমস্যা হয়। গতিকে মই চৰকাৰক আহ্বান জনাম যে যি পেট্ৰল বা ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত 2 টকা বস্তুৰ দাম বৃদ্ধি হৈছে, নোহোৱা নহয়, এইটো অস্বাভাৱিকো নহয়, কাৰণ আপোনালোকে গম পায় মধ্যপ্ৰাচ্যত ইতিমধ্যে যুদ্ধ চলি আছে। কিন্তু হ'লেও এই মূল্য বৃদ্ধিৰ সুবিধা লৈ যাতে মধ্যভোগীয়ে ইয়াত কোনো সমস্যাৰ সৃষ্টি নকৰে, যাতে বৰ্ধিত মূল্য যাতে বেছি নহয়। গতিকে এইখিনি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে উপভোক্তা আৰু যি আমাৰ যোগান বিভাগ আছে, তেওঁলোকে এই দামসমূহ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। আৰু দৈনিক যিটো প্ৰাইচ মনিটৰিংটো কৰিব লাগে, আৰু প্ৰতিদিনাই ৰাতিপুৱা আচলতে এখন প্ৰাইচ লিষ্ট এখন ৰিলিজ কৰিব লাগে ডিপাৰ্টমেণ্টে, যাতে আমি সেই প্ৰাইচ লিষ্টখন চাই পেলাই আমি গম পাওঁ যে এইটো মূল্য আজি ইমানেই। কোনো এখন দোকানত যাতে আপুনি দেখিব এতিয়া 10খন দোকানত 10টা দামো হৈ যায় কেতিয়াবা। গতিকে এইবিলাক বস্তু চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। আৰু কণীৰ দামৰ ফলত কথা যিটো কৈছে, সেইটো আচলতে সেইবোৰ ক্ষেত্ৰত আমি নিজেও আচলতে সজাগ হ'ব লাগে। কণী তাৰ প্ৰডাকশ্যন আমি ঘৰতো আমাৰ কৰিব পৰা ব্যৱস্থা মানুহৰ নথকা নহয়। গতিকে এইবিলাক বস্তু মানুহে অলপ নিজৰ ওপৰত নিৰ্ভৰশীল হওক, আত্মনিৰ্ভৰশীল হওক, আৰু যিবিলাক বস্তু পাৰে নিজে তেওঁলোকে প্ৰডাকশ্যন কৰক। মিঠাতেলৰ দাম যথেষ্ট বৃদ্ধি হৈছে, প্ৰায় 30 টকা পৰ্যন্ত বৃদ্ধি হৈছে। পিঁয়াজৰ প্ৰতি কিলোৰ দাম প্ৰায় 30 টকা পৰ্যন্ত বৃদ্ধি হৈছে। মিঠাতেলৰ দামটোতো মোৰ বাবেতো মই বৰ আচৰিতে হওঁ, কাৰণ কেলে মিঠাতেল বুলি ক'লে মিঠাতেলৰ দামটো এটাই হ'ব লাগে, কিন্তু মিঠাতেলৰ 10 বিধ মিঠাতেলৰ দাম 10টা। গতিকে এতিয়া কোনটোৰ দাম কিমান বাঢ়িছে প্ৰত্যেকৰে বেলেগ বেলেগ। গতিকে আমিতো জানো যে সৰিয়হৰ পৰা মিঠাতেল হয়, গতিকে মিঠাতেলৰ দাম 3-4টা হ'ব কেতিয়াও নোৱাৰে। আৰু মিঠাতেলৰ দাম হঠাতে বৃদ্ধি হোৱাৰ কোনো ফেক্টৰ নাথাকিব পাৰে। হয়, 5 টকা 6 টকা হয়তো বৃদ্ধি হৈ যায়, কেতিয়াবা কমি যায়, সেইটো কোনো অস্বাভাৱিক নহয়।
কিন্তু 20 টকা 25 টকা বৃদ্ধি হোৱাটো তাত কিন্তু মই আচৰিত হৈছোঁ। আৰু আহ্বান জনাব চৰকাৰলৈ? চৰকাৰক এটাই আহ্বান জনাম যে যিবিলাক বস্তু আমাৰ অসমতে প্ৰডাকশ্যন হয় সেই বস্তুসমূহৰ ওপৰত কৰ কিছু পৰিমাণে ৰেহাই দি হ'লেও দামখিনি নিয়ন্ত্ৰণত ৰাখক, আৰু বিশেষকৈ মধ্যভোগীখিনিক মানে যিখিনি মাজৰ মানুহে যিখিনি খাই থাকে তেওঁলোকক নিয়ন্ত্ৰণ কৰক।